ট্ৰাইবেল এলেকাসমূহক প্ৰিফাৰেঞ্চ দিয়াৰ বাবে ট্ৰাইবেল অধ্যুষিত জিলাসমূহে বেছিকৈ পাবলৈ সক্ষম হৈছে। এই 1,71,593তে যি আমি ঘৰ পাইছোঁ, মই আজি আপোনালোকৰ জৰিয়তে মই আয়ুক্তসকলক মই আহ্বান জনাইছোঁ, মই বিধায়কসকলক আহ্বান জনাইছোঁ যে বহু সময়ত এটা অভিযোগ পোৱা যায় যে পোৱা মানুহে ঘৰ পুনৰ পায় বুলি এটা অভিযোগ পোৱা যায়, বা যাৰ পকী ঘৰ আছে এই পকী ঘৰত থকা মানুহে ঘৰ পোৱা এটা অভিযোগ আমি পোৱা যায়। পূৰ্বতে যিহেতু এইবোৰ ছাৰ্ভে 2011 চনত 18 চনত হৈছিলে, গতিকে সেই সময়ত ময়ো যিহেতু দায়িত্বত নাছিলোঁ, গতিকে সেইবোৰ আমি পোৱা মানুহৰ নাম কাটিব পৰা অৱস্থাত নাছিলে। আজি এই সংবাদমেলৰ জৰিয়তে আমি আয়ুক্তসকল, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তেওঁলোকক মই আহ্বান জনাইছোঁ যে কাইলৈৰ ভিতৰতে যাতে এই 1,71,000ৰ যি তালিকা, সেই তালিকাসমূহ যাতে বিধায়কসকলক যাতে অৰ্পণ কৰি তাত কাটিবলগীয়া নাম, অৰ্থাৎ যিসকলে এলিজিবল নহয়, অৰ্থাৎ কাৰোবাৰ যদি ঘৰ আছে পূৰ্বতে, সেই নামসমূহ সেইগৰাকী বিধায়কৰ পৰামৰ্শৰ আধাৰত যাতে নামসমূহ যাতে কৰ্তন কৰে তাৰ কাৰণে আহ্বান মই জনাইছোঁ। পূৰ্বতে এই বিশেষ ব্যৱস্থাটো লোৱা হোৱা নাছিলে, এইবাৰ মই বিধায়কসকলক সেইটো আহ্বান জনাইছোঁ। কাৰণ ঘৰ পোৱা মানুহে যদি আকৌ ঘৰ পায় বা যাৰ পকী ঘৰ আছে তেওঁলোকে যদি ঘৰ পায়, তেতিয়াহ'লে কাষত থকা কেঁচা ঘৰৰ মানুহৰ মনত এটা প্ৰতিক্ৰিয়া হয়, যাতে সেই দুখীয়া বঞ্চিত অৱহেলিতসকলৰ মনত যাতে প্ৰতিক্ৰিয়া হ'ব নোৱাৰে তাৰ কাৰণে মই বিধায়কসকলকো আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ যি ছাৰ্ভে প্ৰক্ৰিয়া 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু সেই 15 তাৰিখৰ পৰা যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম ইনষ্টলমেণ্ট প্ৰদান কৰিব, তাৰ প্ৰাক মুহূৰ্ততে যাতে এই 2-3 দিনৰ ভিতৰতে যাতে যাৰ কাৰোবাৰ নাম যদি পকী ঘৰ যদি আছে তেওঁলোকৰ নাম যাতে বাতিল কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই বিধায়কসকলৰ মই সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমি যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মসংস্কৃতি, সেই কৰ্মসংস্কৃতিক আমি বিভাগৰ প্ৰতিগৰাকী মন্ত্ৰী বিষয়াকে আদি কৰি একেবাৰে মোৰ কণ্টেক্সুৱেল ষ্টাফসকলে সেই কৰ্মসংস্কৃতিক আঁকোৱালি লোৱাৰ ফলস্বৰূপে আমি এটা এই বিভাগত নতুনত্ব দেখিছোঁ। আৰু সেই নতুনত্বটো হৈছে যে পূৰ্বত যিখন আমাৰ চৰকাৰ আছিলে সেই সময়ত আমি 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 4,02,000 ঘৰ আমি সম্পূৰ্ণ কৰিছিলোঁ। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ মোকে ধৰি পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ হওক বা প্ৰতিগৰাকী একেবাৰে আয়ুক্তকে আদি কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বিডিঅ'সকল, পঞ্চায়তৰ সচিবসকল, কণ্টেক্সুৱেল GRS, GPC যিমানবোৰ ষ্টাফ আছে, এইসকলৰ সহায় সহযোগত আমি 3.5 বছৰত আমি সম্পূৰ্ণ কৰিছোঁ 15 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ। 15,13,133টা ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। কৰ্মসংস্কৃতিৰ ইয়াতকৈ উৎকৃষ্ট নিদৰ্শন অসমত বেলেগ নাই বুলি মই ভাবোঁ। আৰু আমি কৰিব নোৱাৰা কাম একোৱেই নাই, কাৰণ কিয় 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 5,02,000, তাৰ বিপৰীতে 4,02,000, আৰু তাৰে বিপৰীতে 3.5 বছৰত কৰিলেও আমি 15,13,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। এইটো আমাৰ কাৰণে ডিপাৰ্টমেণ্টৰ বিভাগৰ কাৰণে খুব সুখৰ খবৰ। আৰু ইতিমধ্যে আমি 93% ঘৰৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ, 7% ঘৰৰ কাম অনগোইং চলি আছে। মই যোৱাকালিও ৰিভিউ লৈ আহিছোঁ, নগাঁৱত ৰিভিউ লৈ আহিছোঁ। আজি কিছুদিন আগতে মই তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজিকে আদি কৰি বিশ্বনাথকে আদি কৰি প্ৰতিখন জিলাত ৰিভিউ লৈ যাতে বাকী 7%ৰ ভিতৰত অৱশ্যে 2-3% আছে মাইগ্ৰেণ্ট লেবাৰ আছে, বা 2-3% হয়তো এনেকুৱা আছে যে তেওঁলোকে আমাৰ মাজত নাই, তেওঁলোকৰ লিগেচিও নাই বা লিগেল হেয়াৰ নাই, যাৰ কাৰণে 2-3% হয়তো ৰৈ যাব পাৰে। কিন্তু আমি অলমষ্ট আমাৰ যি নেশ্যনেল এভাৰেজতকৈ আমি ঊৰ্ধত আমি যাবলৈ সক্ষম হৈছোঁ, আৰু আগন্তুক দিনত অসমে ভাল পাৰফৰ্মেঞ্চ এটা দেখাব পাৰিব।